মৰিগাঁৱত শিক্ষক নিযুক্তিত বৃহৎ জালিয়াতি ২৯গৰাকী শিক্ষকৰ বিৰুদ্ধে ধনৰ বিনিময়ত চাকৰি লোৱাৰ অভিযোগ ND24 হাতত জালিয়াতিৰে চাকৰি লোৱা শিক্ষকৰ তালিকা ভুৰবন্ধা শিক্ষাখণ্ড লাহৰীঘাট শিক্ষাখণ্ডত জালিয়াতিৰে লৈছিল চাকৰি অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া আব্দুল ৰাজাকে পোহৰলৈ আনিছে কেলেংকাৰী মৰিগাঁৱত শিক্ষক নিযুক্তিতে বৃহৎ কেলেংকাৰী সংঘটিত হৈছে ২৯গৰাকী শিক্ষকৰ বিৰুদ্ধে ধনৰ বিনিময়ত চাকৰি লোৱাৰ অভিযোগ আৰু ND24 হাতত জালিয়াতিৰে চাকৰি লোৱা শিক্ষকৰে তালিকা আহি পৰিছে ভুৰবন্ধা শিক্ষাখণ্ড লাহৰীঘাট শিক্ষাখণ্ডত জালিয়াতিৰে লৈছিল চাকৰি অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া আব্দুল ৰাজাকে পোহৰলৈ আনিছে এই কেলেংকাৰী আসলতে এই ঘটনাটো যেটো শিক্ষক কেলেংকাৰী ইয়াৰ আৰম্ভণি হৈছিল 2017 চনত সেই সময়ত ডিও আছিল তেখেতে এটা ইনফৰমেশন পাইছিল যে 29 নাম্বাৰছ অফ মানে টিচাৰ্ছ তেওঁলোকৰ এপইণ্টমেণ্টটো অলপ জালিয়াতি আছিল সেই সম্পৰ্কে ডিওজনৰ নাম কি আছিল তেওঁৰ নাম আছিল আব্দুল সত্তাৰ তেখেতে দিছপুৰ থানাত এটা কেছ মানে তেওঁ লজ কৰে আৰু কেছ নাম্বাৰ আছিল তেতিয়া 321/17 দিছপুৰ PS আৰু সেই কেছটো পৰ্যায়ক্ৰমে মৰিগাঁও মানে এৰিয়াত হোৱা বাবে মৰিগাঁও থানালৈকে ট্ৰেন্সফাৰ কৰে আৰু মৰিগাঁও থানাত আহি হেতু মৰিগাঁও PS কেছ নাম্বাৰ 467/17 আণ্ডাৰ সেকশন 406 468 আৰু 34 IPC ৰেজিষ্টাৰ হয় আৰু ৰেজিষ্টাৰ হৈ পেলাই হেতু তদন্ত দায়িত্ব দিয়ে ইনভেষ্টিগেটিং অফিচাৰক আৰু হেতু তদন্ত কৰি পেলাই শেষত ইনভেষ্টিগেটিং অফিচাৰে ফাইনেল ৰিপৰ্ট দাখিল কৰে আমাৰ অনাৰেবল CJM কোৰ্টত আৰু সেই ফাইনেল ৰিপৰ্টৰ ওপৰত অসন্তুষ্ট হৈ তেতিয়া ডিও আব্দুল সত্তাৰ ডাঙৰীয়াই ইয়াতে এখন কমপ্লেইন ফাইল কৰে নাৰাজি পিটিশন ফাইল কৰে যেটো নাৰাজি পিটিশনৰ ওপৰত 29/5/2019 তাৰিখে মহামান্য CJM আদালতে ৰায় প্ৰদান কৰে যে সেই ফাইনেল ৰিপৰ্টটো একচেপ্ট নকৰি পেলাই তেওঁলোকক এটা লিবাৰ্টি দিয়ে যে এটা নতুনকৈ CR কেছ ফাইল কৰিবলৈ সেই মৰ্মে 28/10/2023 তাৰিখে মৰিগাঁও থানাৰ আইঅ'ই সেই গোচৰৰ আইঅ'ই কমপ্লেইন পিটিশন ফাইল কৰে যেহেতু আগৰ অৰ্ডাৰ আছে সেইটো ফাইল কৰাৰ পিছত তেওঁলোকৰ পৰা এটা CJM কোৰ্টে এটা অৰ্ডাৰ দিলে এই অৰ্ডাৰটো দিলে 14/6/2024 যে কেছটো ইনভেষ্টিগেশ্যন পুনৰ আৰম্ভ কৰা যাওক শিক্ষক কেলেংকাৰী জালিয়াতি কেলেংকাৰী যেটো এপইণ্টমেণ্ট কেলেংকাৰীৰ ওপৰত আৰু সেইমতেদি 14/6/24 সেই ৰায়টো ঘোষণা কৰাৰ পাছতে এই শিক্ষকসকলৰ মাজৰ পৰা এগৰাকীয়ে এই আমাৰ মহামান্য অনাৰেবল সেশন জাজৰ তাত তেওঁ এই গোচৰটো মানে যেটো ইনভেষ্টিগেশ্যনৰ বিৰুদ্ধে তেওঁলোকে ইয়াতে ৰিভিজন ফাইল কৰে আৰু ৰিভিজন কেছ নাম্বাৰ হ'ল ক্ৰিমিনেল ৰিভিজন 9 অফ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত